বেলেগে ভাত খানা নহ'ব। মোৰ ইমান ধুমধামকৈ আপোনালোকে কালী পূজা পাতে, শিৱৰাত্ৰি পাতে, লক্ষ্মী পূজা পাতে, যদি তেনেকুৱা উপশক্তি আমাৰ মাজত আহি যায়, কিমান দিন সেই পূজা আমি পাতিব পাৰিম, কিমান দিন ধুনীয়াকৈ আমি যাব পাৰিম, ভয় লগা পৰিৱেশ হ'ব। আৰু ক'ব পৰা কথা আছিল, কিন্তু এতিয়া যিহেতু পবিত্ৰ পূজাৰ সময়, মই আই মাতৃসকলৰ প্ৰতি অনুৰোধ, আপোনালোক সচেষ্ট হ'ব, আপোনালোকৰ সন্তানে যেন ভৱিষ্যত দিনত এটা ভাল পথত গতি কৰে, এই আমাৰ বাবে কাম কৰক। সদায়ে সন্তানৰ উন্নতি আমি বিচাৰোঁ। আপোনালোকৰ মাজৰ কিছুমান পৰিয়ালৰ খবৰ মই লওঁ, আপোনালোকে বহুতো গম নাপাব পাৰে, কিছুমান পৰিয়ালৰ মই খবৰ লওঁ। মই বিচাৰোঁ যে কোনো সন্তানে যেন ধনৰ অভাৱত পিছ পৰি নৰয়, তেওঁ যেন সমাজৰ দ্ৰুত একেলগে আগবাঢ়ি যাব পাৰে, ভৱিষ্যত দিনত তেওঁ ক'ব পাৰে সমাজত অকল স্বাৰ্থপৰ মানুহে নাই, সমাজত মানুহক ভাল পোৱা মানুহ আছে। গতিকে প্ৰত্যেক দিনাই আশা কৰোঁ আপোনালোকৰ গড়গাঁও অঞ্চলৰ ৰাইজ যথেষ্ট হ'ব। ভৱিষ্যত দিনত গড়গাঁও সমগ্ৰ সমষ্টিৰ বাবে এক আদৰ্শৰ গাঁও হ'ব। আপোনালোকৰ সন্তানে এই অঞ্চলটোক পোহৰাই তুলিব বুলি আমাৰ মনৰ বিশ্বাস। গতিকে ভৱিষ্যত দিনত আপোনালোকৰ মাজতে থাকি আপোনালোকৰ পৰা মৰম বিচাৰি বেলেগ একো নহয়, আপোনালোকৰ মৰম পালে নিশ্চয় আপোনালোকৰ হৈ কাম কৰাৰ